আজি বিশ্বৰ ক্ৰীড়া মঞ্চত পুনৰ জিলিকিব অসমৰ নাম। সমগ্ৰ অসমবাসীৰ দৃষ্টি এতিয়া অলিম্পিকৰ ৰিঙত। এই গুৰুত্বপূৰ্ণ খেলখনক লৈ এতিয়া ৰাজ্যজুৰি চলিছে প্ৰাৰ্থনা আৰু ব্যাপক উৎসাহ। সমগ্ৰ দেশ তথা অসমবাসীৰ চকু এতিয়া পুনৰ অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইৰ ওপৰত। 2026 বৰ্ষৰ কমনৱেলথ গেমছৰ মহিলা 75 কেজি ওজন শাখাৰ এক গুৰুত্বপূৰ্ণ ছেমি ফাইনেল বাউটত আজি ৰিঙত অৱতীৰ্ণ হ'ব লাভলীনা। এই হাই ভল্টেজ মেচখনত তেওঁ টুভালুৰ শক্তিশালী বক্সাৰ তাৰুণা টাফাকেৰ মুখামুখি হ'ব। কমনৱেলথ গেমছৰ বক্সিং নিয়ম অনুসৰি ড্ৰৰ জৰিয়তে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলীনাই দেশৰ বাবে অন্ততঃ ব্ৰঞ্জৰ পদক এটা নিশ্চিত কৰি থৈছে। পিছে অসম জীয়ৰীৰ একমাত্ৰ লক্ষ্য এতিয়া ফাইনেলত প্ৰৱেশ কৰি সোণৰ পদক আজুৰি অনা। খেলৰ প্ৰস্তুতিৰ মাজতেই নিজ ৰাজ্য অসমৰ ভয়াৱহ বান পৰিস্থিতিয়ে জোকাৰি গৈছে লাভলীনাৰ মন। ছচিয়েল মিডিয়াত এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি লাভলীনাই কয়, 31 জুলাইত মোৰ মেচ আছে, কিন্তু অসমৰ বানপানীৰ ভিডিঅ' চাই মই খেলত সম্পূৰ্ণ মনোযোগ দিব পৰা নাই। আমাৰ মানুহবোৰৰ এই দুৰৱস্থা দেখি বৰ কষ্ট পাইছো। ইয়াৰ লগতে তেওঁ ভগৱানৰ ওচৰত সকলোৰে মৰ্যাদা আৰু শক্তি কামনা কৰাৰ লগতে দেশবাসীক বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে আহ্বান জনাইছে। নমস্কাৰ, মই এতিয়া কমনৱেলথ গেমছত আছো আৰু মোৰ 31 তাৰিখে মেচ আছে আৰু মোৰ বহুত বেছি বেয়া লাগিছে যে অসমৰ যি অৱস্থা এই মুহূৰ্তত মই ভালদৰে নিজৰ গেমতে ফ'কাছ কৰিব পৰা নাই। কাৰণ ভিডিঅ'বোৰ চাই আছো, মানুহে কি অৱস্থাত আছে, কি প্ৰব্লেম হৈছে এই মুহূৰ্তত, এইবোৰ দেখি একেবাৰে মনটো কেনেকুৱা লাগিছে বুজাব পৰা নাই। আৰু এই মুহূৰ্তত কি ক'ম তাকে বুজি নাপাওঁ। খালি এটাই ক'ম, যাতে ভগৱানে সকলোকে শক্তি দিয়ক এই সময়খিনিত যে যুঁজিবৰ কাৰণে, এই সময়খিনি যাতে সোনকালে পাৰ হৈ যায়, আমি যাতে আকৌ নৰ্মেল হ'ব পাৰে বস্তুবোৰ। যাতে বুজি পাওঁ ইমান সোনকালে চব বস্তু সেই চল্ভ হৈ নাযায়, টাইম লাগিব, কিন্তু সকলোৱে যাতে এই মুহূৰ্তত ষ্ট্ৰং হৈ থাকে। আৰু এটা বস্তু ভালো লাগিছে যে বহুত মানুহ ওলাই আহিছে, সহায় কৰিছে। এই মুহূৰ্তত আমাৰ গোটেই অসমখন এক হৈ আছে, এইটো কাৰণে বহুত ভালো লাগিছে। আৰু নিজেও চেষ্টা কৰিছো যাতে যি পাৰো কৰিবৰ কাৰণে। আমাৰ মানুহ লাগি আছে আৰু য'ত যেনেকে পাৰিছে সহায় কৰিবৰ কাৰণে। আৰু এইটোৱে ক'ম যাতে এই মুহূৰ্তখিনিক ভগৱানে যাতে সকলোকে শক্তি দিয়ে এই মুহূৰ্তখিনিৰ পৰা সোনকালে পাৰ হৈ যাবৰ কাৰণে। নিউজ ডেস্ক, ডি নিউজ নৰ্থ ইষ্ট।